সেই বিষয়ে অৱগত কৰিবৰ কাৰণে আপোনালোকক যোগেদি আমি জনাব বিচাৰিছোঁ। আজি কিছুদিন ধৰি আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত থকা গৃহ বিভাগটো সম্পূৰ্ণৰূপে সকলো ক্ষেত্ৰত বিফল হৈছে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছিল যে মোক যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া পুলিচৰ পোছাকত পিন্ধি কৰ্তব্যৰত অৱস্থাত পোছাকত ধৰি টানাটানি কৰিছিল, তেওঁৰ অস্ত্ৰ শস্ত্ৰ টানি ল'বলৈ কৈছিলে। সেই সময়তো আপোনালোকৰ কেমেৰাত বন্দী হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ সহযোগীসকলে বিধানসভাৰ ভিতৰত সেইসকলক আক্ৰমণ কৰাৰ কথা কোৱাৰ পাছতো আৰু সেই পুলিচ বিষয়াসকলে নিজেই FIR দিয়াৰ পাছতো সেই FIR বহুতে কৈছে যে তেওঁলোকে সলনি কৰি লৈ সেইসকলক সুৰক্ষা দিছে। আজি গৃহ বিভাগৰ পুলিচ বিভাগ আপোনাৰ বিভিন্ন ক্ষেত্ৰত নীৰৱ হৈ থাকিবলগীয়া হৈছে, নিতাল হৈ মাৰিবলগীয়া হৈছিল, কাৰণ আজি গৃহ বিভাগ বিভিন্ন ক্ষেত্ৰত যিদৰে তেওঁলোকৰ গৃহ বিভাগটো চম্ভালিব লাগিছিল সেই ধৰণৰ চম্ভালাৰ নিৰ্দেশ দিয়াজনেই পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি বহুতে অভিযোগ কৰিছে। আজি কেইদিনমানৰ পৰা আপোনালোকে দেখিছে যে বিভিন্ন ঠাইত দুখীয়া মানুহসকলৰ ওপৰত যিটো অত্যাচাৰ হৈছে, যিটো ফ্ৰীডম অফ মুভমেণ্ট আমাৰ মৌলিক অধিকাৰ, সেই অধিকাৰ খৰ্ব হোৱাৰ পাছতো যেনেকৈ চৰকাৰৰ গৃহ বিভাগ নিতাল হৈ আছে, সেই বিষয়ে মই আপোনালোকক কেইটামান কথা জনাবলৈ বিচাৰিছোঁ।